আজি মই বনাম মাংসৰ আচাৰ। এইখিনি মই আধা কেজি মানে হ'ব মাংস লৈছোঁ, ছাগলীৰ মাংস, আৰু সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু এয়া মই ভিনেগাৰত আধা ঘণ্টামান তিয়াই থৈ দিছোঁ। আৰু এতিয়া মই মিক্সিৰ জাৰ এটাত আদা, নহৰু আৰু শুকান জলকীয়া মই এইখিনি পিচি ল'ম। এতিয়া মই গেছত পেন এখন বহাই লৈছোঁ। আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। পেনটো গৰম হৈ গ'ল। এতিয়া আমি ইয়াতে দিম মিঠাতেল। মিঠাতেল যিহেতু আচাৰ, সেইটো কাৰণে মিঠাতেল অকণ সৰহকৈ লাগিব। মিঠাতেলটো গৰম হ'বলৈ দিম। তেলটো আমাৰ গৰম হৈ গ'ল। এতিয়া দি দিম ইয়াতে পাঁচফোৰণ, আৰু আমি যে পিচি লৈছিলোঁ আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো, সেইটো ইয়াতে দি দিম। তাৰপিছত আমি ইয়াতে দিম পৰিমাণ মতে লৱণ, মানে নিমখ। বহুতে লৱণ বুলিও কয় দেই। আমি নিমখ বুলিয়ে কওঁ বাৰু। এতিয়া ইয়াতে আমি ভিনেগাৰত তিয়াই থোৱা মাংসখিনি দি দিম। আমি ভালকৈ তল ওপৰ কৰি লৰাই ল'লোঁ। আৰু এতিয়া জুইটো কম কৰি ঢাকি দিম। ইয়াতে কিন্তু পানীৰ ব্যৱহাৰ নকৰিব, যিহেতু আচাৰ। এতিয়া ঢাকনি এখনে ঢাকি দিম আৰু জুইটো ল' ফ্লেমত থৈ দিম। এয়া দেখিছেনে কিমান পানী উঠিছে। এয়া পানী গোটেই শুকুৱাব লাগিব, মাংসৰ পানী। এইয়া পানী উঠি পানী হেৰি হৈ গ'ল। ইয়াতে এতিয়া আমাৰ মাংস সিজি যাব। নমাব হ'বই আৰু অলমষ্ট। অলপ ভালকৈ ভুনি ল'ম। অলমষ্ট হৈয়ে গৈছে। দেখিছেনে তেলবোৰ ওপৰত চব উঠি আহিছে। তেল এৰি পেলাইছে মাংসই। এতিয়া আৰু অকণমান টাইম, তাৰপিছত হৈ যাব আমাৰ মাংসৰ আচাৰ। সেয়া আমাৰ ফাইনেলি মাংসৰ আচাৰ হৈ গ'ল। আৰু এতিয়া ঠাণ্ডা হ'লে গ্লাছৰ জাৰ এটাত ভৰাই থৈ দিম। আৰু এয়া বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি, খাব পাৰি। কেনেকুৱা হৈছে জনাব আপোনালোকে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।